ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোত ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ অন্তৰ্গত দ্য ৰেইনবো নামৰ কবিতাটোৰ কিছুমান প্ৰশ্নোত্তৰ আলোচনা কৰা হৈছে। দ্য ৰেইনবো ক্লাছ 6 প্ৰশ্নোত্তৰৰ এইটো প্ৰথম খণ্ড। এটা ভিডিঅ'তে গোটেইকেইটা প্ৰশ্নোত্তৰ আলোচনা কৰিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইবাবে এই ভিডিঅ'টোত প্ৰশ্ন নম্বৰ 1, 2 আৰু 3ৰ উত্তৰবোৰ সন্নিৱিষ্ট কৰা হৈছে। বাকী থকা প্ৰশ্ন উত্তৰবোৰ আহি থকা ভিডিঅ'বোৰত আলোচনা কৰিম। এতিয়া কবিতাটোত থকা প্ৰথম প্ৰশ্নটোৰ উত্তৰ কি হ'ব চাওঁ আহা। ইয়াত থকা প্ৰথম প্ৰশ্নটো হৈছে কমপ্লিট দ্য ফলোইং সেন্টেন্সেছ বাই ৰিডিং দ্য পয়েম দ্য ৰেইনবো। অৰ্থাৎ দ্য ৰেইনবো কবিতাটো পঢ়ি তলত দিয়া বাক্যবোৰ সম্পূৰ্ণ কৰা। এই প্ৰশ্নকেইটাৰ উত্তৰ দ্য ৰেইনবো কবিতাটোৰ মাজতে সোমাই আছে। গতিকে এই প্ৰশ্নকেইটাৰ উত্তৰ কৰাৰ আগতে তোমালোকে কবিতাটো ভালদৰে বুজি ল'ব লাগিব। কবিতাটোৰ অসমীয়া অনুবাদৰ ভিডিঅ' এটা ইতিমধ্যে মই আপলোড কৰি থৈছোঁ। যিবোৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়াও কবিতাটো বুজি পোৱা নাই, তোমালোকে সেই ভিডিঅ'টো আগতে এবাৰ চাই লোৱা। নহ'লে এই প্ৰশ্নকেইটাৰ উত্তৰ বুজি পোৱাত তোমালোকৰ অসুবিধা হ'ব। অসমীয়াত অনুবাদ কৰা ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই দি দিম। তোমালোকৰ বুজি পোৱাৰ সুবিধাৰ বাবে কবিতাটোৰ এটা স্ক্ৰীনশ্বট মই স্ক্ৰীনখনৰ সোঁফালে লৈ লৈছোঁ। ইয়াত থকা প্ৰথম প্ৰশ্নটো হৈছে বটছ চেইল ডেছ। বটছ মানে হ'ল নাওবোৰ, চেইল মানে হ'ল চলা। নাওবোৰ চলে, নাওবোৰ ক'ত চলে? ইয়াৰ উত্তৰ কবিতাটোৰ প্ৰথম শাৰীতে আছে। ইয়াত দেখিলে তোমালোকে বটছ চেইল অন দ্য ৰিভাৰ্ছ। নাওবোৰ নদীৰ ওপৰত চলে। গতিকে এই প্ৰশ্নটোৰ উত্তৰ হ'ব অন দ্য ৰিভাৰ্ছ। এতিয়া বি নম্বৰ কুৱেশ্যনটো চাওঁ। ডেছ চেইল অন দ্য চিজ। সাগৰত চলে। সাগৰত কি চলে? ইয়াৰ উত্তৰটো কবিতাটোৰ 2 নম্বৰ লাইনতে আছে। ইয়াত চোৱাচোন, এণ্ড শ্বিপছ চেইল অন দ্য চিজ। অৰ্থাৎ সাগৰবোৰত জাহাজ চলে। গতিকে বি নম্বৰ কুৱেশ্যনৰ উত্তৰ হ'ব এণ্ড শ্বিপছ। চি নম্বৰত দি থোৱা আছে বাট ডেছ চেইল এক্ৰছ দ্য স্কাই। আকাশৰ মাজেৰে কি চলে? ইয়াৰ উত্তৰটো কবিতাটোৰ 3 নম্বৰ লাইনত আছে। ইয়াত চোৱা, বাট ক্লাউডছ ডেট চেইল এক্ৰছ দ্য স্কাই। অৰ্থাৎ এই কুৱেশ্যনটোৰ এনচাৰ হ'ব ক্লাউডছ ডেট। গোটেই বাক্যটো আকৌ এবাৰ পঢ়িছোঁ, বাট ক্লাউডছ ডেট চেইল এক্ৰছ দ্য স্কাই। ডি নম্বৰ কুৱেশ্যনটো পঢ়িছোঁ, বটছ এণ্ড শ্বিপছ আৰ প্ৰিটি। নাওবোৰ আৰু জাহাজবোৰ ধুনীয়া, বাট ক্লাউডছ আৰ ডেছ। কিন্তু মেঘবোৰ ডেছ। এই প্ৰশ্নৰ উত্তৰটো এই 4টা লাইনত সোমাই আছে। এবাৰ এই 4টা লাইন বুজাই দিছোঁ তোমালোকক, শুনিবা। বটছ চেইল অন দ্য ৰিভাৰ্ছ এণ্ড শ্বিপছ চেইল অন দ্য চিজ। নদীবোৰত নাও চলে আৰু সাগৰত জাহাজ চলে। বাট ক্লাউডছ ডেট চেইল এক্ৰছ দ্য স্কাই। কিন্তু আকাশৰ মাজেৰে চলি থকা মেঘবোৰ আৰ প্ৰিটিয়াৰ ফাৰ দেন দিছ। এইবোৰতকৈ বহুত ধুনীয়া। ইয়াত এইবোৰ মানে বটছ আৰু শ্বিপক বুজাইছে। গতিকে ডি নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হ'ব প্ৰিটিয়াৰ। মেঘবোৰ নাও আৰু জাহাজতকৈ অধিক ধুনীয়া। এতিয়া ই নম্বৰ কুৱেশ্যনটো পঢ়িছোঁ, দ্য বো ইন দ্য পয়েম ইজ দ্য। কবিতাটোত থকা ধেনু হ'ল ডেছ। এইটো প্ৰশ্নৰ উত্তৰ একেবাৰে সহজ। আমি সকলোৱে কবিতাটো পঢ়ি বুজি পাইছোঁ যে ইয়াত বো মানে ৰামধেনুক বুজাইছে, অৰ্থাৎ দ্য ৰেইনবো। গতিকে এই প্ৰশ্নটোৰ উত্তৰ হ'ব ৰেইনবো। এতিয়া 2 নম্বৰ প্ৰশ্নটোত কি কৈছে শুনিবা। ইয়াত লিখা আছে মেচ দ্য ফলোইং। অৰ্থাৎ তলৰবোৰ মিলোৱা। ইয়াৰ তলত বাওঁপিনে আৰু সোঁপিনে কেইটামান ৱৰ্ড দিয়া আছে। ইয়াত থকা বাওঁপিনৰ ৱৰ্ডকেইটাৰ লগত সোঁপিনৰ ৱৰ্ডকেইটা তোমালোকে মিলাব লাগিব। প্ৰথমতে আমি ৱৰ্ডকেইটা বুজি লওঁ আহা। বাওঁপিনে থকা ৱৰ্ডকেইটা আছে ক্ৰমে বটছ, শ্বিপছ, ক্লাউডছ আৰু ৰেইনবো। আৰু সোঁপিনে থকা শব্দকেইটা হ'ল প্ৰিটিয়াৰ, প্ৰিটি, প্ৰিটিয়াৰ, প্ৰিটি।
বটছ মানে হ'ল নাওবোৰ, শিপছ মানে জাহাজবোৰ, ক্লাউডছ মানে মেঘবোৰ, ৰেইনবো মানে ৰামধেনু, আৰু প্ৰিটিয়াৰ মানে তাতকৈ ধুনীয়া, প্ৰিটি মানে ধুনীয়া। এতিয়া চোৱা, বাওঁফালে থকা শব্দবোৰৰ ওপৰ দুটা মানুহৰ দ্বাৰা সজা, অৰ্থাৎ নাও আৰু জাহাজ মানুহৰ দ্বাৰা সজা, আনহাতে মেঘ আৰু ৰামধেনু প্ৰকৃতিৰ দ্বাৰা সজা। এই কবিতাটো পঢ়ি আমি গম পাইছোঁ যে প্ৰকৃতিয়ে সজা বস্তুবোৰ মানুহে সজা বস্তুবোৰতকৈ অধিক ধুনীয়া। গতিকে বটছ আৰু শিপছ এই দুটা প্ৰিটি হ'ব, ক্লাউডছ আৰু ৰেইনবো এই দুটা প্ৰিটিয়াৰ হ'ব। এতিয়া আহা বাওঁফালৰ আৰু সোঁফালৰ শব্দকেইটা মিলাওঁ। বটছ প্ৰিটি হ'ব, শিপছ প্ৰিটি হ'ব, ক্লাউডছ প্ৰিটিয়াৰ হ'ব আৰু ৰেইনবো প্ৰিটিয়াৰ হ'ব। এতিয়া 3 নম্বৰ প্ৰশ্নটো পঢ়ো আহা। ইয়াত লিখা আছে হোৱাট আৰ দ্য থিংছ ডেট দ্য ৰেইনবো ডাজ, অৰ্থাৎ ৰামধেনুই কি কাম কৰে। ফিল ইন দ্য ব্লেংকছ বিলো উইথ ৱৰ্ডছ ফ্ৰম দ্য পয়েম। কবিতাটোৰ পৰা শব্দ লৈ তলৰ খালী ঠাইবোৰ পূৰ কৰা। ইয়াত বাওঁফালে দিয়া আছে দ্য ৰেইনবো আৰু সোঁফালে দিয়া আছে হেভেন, দ্য ট্ৰিজ, ফ্ৰম আৰ্থ টু স্কাই। এতিয়া আকৌ কবিতাটোৰ এটা স্ক্ৰীনশ্বট সোঁফালে লৈ লৈছোঁ আৰু এই খালী ঠাইকেইটা পূৰণ কৰোঁ। ইয়াত প্ৰথম খালী ঠাইটোৰ পিছৰ ফালে আছে হেভেন, গতিকে আমি কবিতাত হেভেন ক'ত লিখা আছে চাওঁ আহা। তলৰ পিনৰ পৰা 4 নম্বৰ লাইনটোত হেভেন লিখা আছে, গতিকে এই লাইনটো পঢ়ি চাওঁ। বাট দ্য বো ডেট ব্ৰিজেছ হেভেন, কিন্তু সৰগৰ সৈতে সাঁকো সজা ধেনুখন। ইয়াত বো মানে ৰামধেনুক বুজাইছে, গতিকে এই খালী ঠাইটোৰ উত্তৰ হ'ব ব্ৰিজেছ, অৰ্থাৎ দ্য ৰেইনবো ব্ৰিজেছ হেভেন। ইয়াৰ পিছৰ খালী ঠাইটোৰ পিছফালে আছে দ্য ট্ৰিজ। কবিতাটোৰ শেষৰ পিনৰ পৰা 3 নম্বৰ লাইনত দ্য ট্ৰিজ দেখিবলৈ পাইছোঁ, গতিকে লাইনটো এবাৰ পঢ়িছোঁ। এণ্ড অভাৰটপছ দ্য ট্ৰিজ, অৰ্থাৎ আৰু গছবোৰৰ ওপৰেৰে যোৱা, গছবোৰৰ ওপৰেৰে ৰামধেনু যায়, গতিকে এই খালী ঠাইটোৰ উত্তৰ হ'ব অভাৰটপছ, দ্য ৰেইনবো অভাৰটপছ দ্য ট্ৰি, ৰামধেনু গছৰ ওপৰেৰে যায়। শেষৰ খালী ঠাইটোৰ পিছফালে থকা শব্দকেইটা হ'ল ফ্ৰম আৰ্থ টু স্কাই, আৰু এই শব্দকেইটা কবিতাটোৰ শেষৰ পিনৰ পৰা 2 নম্বৰ লাইনত আছে। লাইনটো এবাৰ পঢ়ি দিছোঁ। এণ্ড বিল্ডছ এ ৰোড ফ্ৰম আৰ্থ টু স্কাই, আৰু পৃথিৱীৰ পৰা আকাশলৈ এটা পথ সাজে, এই পথটো ৰামধেনুৱে সাজে, গতিকে এই খালী ঠাইটোত হ'ব বিল্ডছ এ ৰোড, দ্য ৰেইনবো বিল্ডছ এ ৰোড ফ্ৰম আৰ্থ টু স্কাই। আশা কৰিছোঁ তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ ভালদৰে বুজি পালা। তোমালোকৰ ইংৰাজী বহীত এই প্ৰশ্নৰ উত্তৰবোৰ ধুনীয়াকৈ লিখি ৰাখিবা আৰু ভালদৰে অধ্যয়ন কৰিবা। আজিৰ ক্লাছটো ইমানতে শেষ কৰিলোঁ। ধন্যবাদ।